ভিউয়ার্স ওয়েলকাম টু জেবি এডুকেয়ার আমি ITI কাৰণে ইঞ্জিনিয়াৰিং ড্ৰয়িং সাবজেক্ট কৰি আছিলোঁ মানে ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ তোমালোকৰ ৰিভেটেড জইন্টছ আমি কৰি আছিলোঁ চেপ্টাৰটো ৰিভেটেড জইন্টছৰ তোমাৰ মোষ্টলি প্ৰায় নাই অলমোষ্ট গোটেইখিনি তোমালোকৰ হৈ গৈছে যিখিনি তোমালোকৰ সিলেবাছত আছে তোমালোকৰ লাষ্ট ভিডিঅ' মই পোষ্ট কৰিছিলোঁ এবাউট ডাবল ৰিভেটেড লেফ্ট জইণ্ট আমি ড্ৰ কৰিছোঁ হয় নাই বহুত চেইন টাইপ এণ্ড বহুত চেইন টাইপ এণ্ড জিগজেগ টাইপ তোমালোকক মই দেখাই দিছিলোঁ যে কেনেকৈ আমি ড্ৰ কৰিব লাগে ফৰ্মুলাখিনি আমি কেনেকৈ ইউজ কৰিব লাগে সেইটো ইউজ কৰি পেলাই আমি কি ধৰণৰ প্ৰচিড কৰি কেনেকৈ টপ ভিউ আৰু ছেকশ্যনেল ফ্ৰণ্ট ভিউ আমি ড্ৰ কৰিব লাগে চ' এইখিনি মই ডাবল ৰিভেটেড লেফ্ট জইণ্টৰ কাৰণে লাষ্ট ভিডিঅ'ত মই দেখালোঁ আৰু আজি মই দেখাই দিম তোমালোকৰ ডাবল ৰিভেটেড বাট জইণ্ট তোমালোকৰ কেনেকৈ আঁকিব লাগে চেইন টাইপত মই আজি দেখাই দিম আৰু ইয়াৰে মই নেক্সট ভিডিঅ'ত তাৰপিছত তোমালোকৰ বাট জইণ্টৰ দেখাম মানে ডাবল ৰিভেটেড বাট জইণ্টৰ তোমালোকৰ জিগজেগ টাইপটো কেনেকৈ ড্ৰ কৰিব লাগে অ'কে চ' সেই দুটা তোমালোকক দেখালে মানে অলমষ্ট তোমালোক গোটেইখিনি কমপ্লিট হৈ যাব কাৰণ কেলৈ তোমালোকৰ সিলেবাছত বা কুৱেশ্যন পেপাৰত যিখিনি আহে কুৱেশ্যন পেপাৰত তোমালোকৰ ডাবল ৰিভেটেডলৈকে বেছিভাগ মানে ডাবল ৰিভেটেড আহে মষ্টলি যদি আহে মানে কুৱেশ্যন ৰিভেটেড জইণ্টৰ আৰু ছিংগল ৰিভেটেড আহিব পাৰে ট্ৰিপুল ৰিভেটেড তোমালোকৰ ইমান নাহে তথাপিও মই ট্ৰিপুল ৰিভেটেড লেফ্ট জইণ্টটো মই তোমালোকক পিছত দেখাই দিম অ'কে চ' আজি আমি ষ্টাৰ্ট কৰোঁ ডাবল ৰিভেটেড বাট জইণ্ট আমি দেখাম আৰু তোমালোকৰ চেইন টাইপ আৰু উইথ যিটো ছিংগল ষ্টাৰ এতিয়া বাট জইণ্টত মই কি বুলি কৈছিলোঁ মেটেল যিকেইখন মানে মেইন আমাৰ মেটেল প্লেট থাকিব হয়নে সেই প্লেটকেইখন জইন কৰিবলৈ তোমালোকৰ এণ্ড টু এণ্ড কানেকশ্যন হয় হয়নে তাৰমানে এনেকৈ কানেকশ্যন হয়নে আৰু ইয়াৰ ওপৰতে আমি এক্সট্ৰা প্লেট থ'ব লাগে ওপৰত আৰু তলত চ' ওপৰত মানে অকল এফালে থ'লে মানে তেতিয়া যদি ওপৰত হয় ওপৰত নহয় তলত হ'লে তলত যদি এফালে থয় তেতিয়া সেইটো আমি কি বুলি কয় ছিংগল ষ্ট্ৰেপ বুলি কয় আৰু যদি বোথ ছাইডে থয় মানে আপ এণ্ড ডাউন দুইটা ফালে থ'লে মানে সেইটো কি বুলি কয় ডাবল ষ্ট্ৰেপ বুলি কয় চ' মই দুইটা দেখাই দিম ছিংগল ষ্ট্ৰেপ ডাবল ষ্ট্ৰেপ বা বাকীখিনি বস্তু একেই হ'ব টপ ভিউ এইবিলাক একেই হ'ব খালি মানে সেই এক্সট্ৰা প্লেট এখন তোমালোকৰ আহি যাব অ'কে চ' আমি প্ৰথমে মই কুৱেশ্যনটোৱে লৈ লওঁ কুৱেশ্যন হিচাপে দি দিছোঁ তোমালোকক এতিয়া চোৱা draw a double riveted butt joint bracketত লিখিলোঁ মই chain type with single strap below suppose আৰু with a rivet dia of suppose 20 mm মই rivetৰ diameter ল'লোঁ এতিয়া বাট জইণ্টত তোমালোকৰ চোৱা কি থাকে প্ৰথম কথা বাট জইণ্টৰ আমাৰ ফাৰ্ষ্টটো লাগিব তোমাৰ এতিয়া আমাক কি লাগিব সেইখিনি ভেলু মই উলিয়াই ল'ম প্ৰথমতে হয় নাই চ' ডি আমাক দিয়া আছে 20 mm চ' আমি টি উলিয়াব লাগিব ফাৰ্ষ্টটো আমাক টি লাগিব হয় নাই তো ডি ইকুৱেল টু ফৰ্মুলাটো কি আছিলে তোমালোকৰ ডি ইকুৱেল 6√t চ' ইয়াৰ পৰা আমি চোৱা ডি ভেলু আমাৰ 20 তো 6 এফালে আহি গ'ল 6 এফালে আমাৰ √t চ' ডি এইটো 20/6 আহি যাব ইকুৱেল √t চ' এইটো অলমষ্ট তোমালোকে যেতিয়া কৰিবা এইটো কৰি পেলাই তোমালোকে টি ইকুৱেল টু অলমষ্ট 11 পইণ্ট চামথিং পাবা চ' 11 mm তোমালোকে ল'ব পাৰিবা থিকনেছ যিখন আমি মেটেল প্লেট আমি মেইন জইন কৰিম তাৰ থিকনেছটো ল'ব পাৰিবা 11 mm অ'কে এতিয়া আমাৰ যিটো এক্সট্ৰা মেটেল প্লেট লাগিব এতিয়া যদি ছিংগল ষ্টেপ হয় তেতিয়া ছিংগল ষ্টেপ হ'লে মানে অকল এখনে প্লেট লাগিব হয় নাই ছিংগল ষ্টেপ হ'লে মানে যিখন এক্সট্ৰা প্লেট লাগিব তাৰ যিটো থিকনেছ মই T1 বুলি ল'লোঁ আৰু তাৰ থিকনেছৰ ফৰ্মুলাটো কি আছিল তোমালোক দিছিলোঁ যে 1ৰ পৰা 1.125 T লৈকে আমি ল'ব লাগিব হয় নাই চ' 1ৰ পৰা মই চাপ'জ 1.125 ল'লোঁ 125 T টি মানে কি আৰু 11 হয় নাই তাৰমানে 1.125 ইনটু 11 চ' এইটো মাল্টিপ্লাই কৰিলে তোমালোকে 12 পইণ্ট চামথিং আহিব চ' 12 ল'লোঁ মই 12 mm অ'কে চ' এইখিনি আহি গ'ল থিকনেছৰ কথা এতিয়া আৰু কি লাগিব আমাক আৰু এতিয়া বাট জইণ্টৰ যিটো ছেকশ্যনেল ফ্ৰণ্ট ভিউ আঁকিব লাগে ছেকশ্যনেল ফ্ৰণ্ট ভিউ কাৰণে আমাক কি লাগিব 1.5 ডি আমাক লাগিব হয় নাই তো 1.5 ডি আমি মানে এইচটোৰ পৰা প্ৰথম ৰিভেটকেইটাৰ চেণ্টাৰৰ মাজৰ যিটো ডিষ্টেঞ্চ সেইটো লাগিব নহয় হয় নাই তো ডি ভেলু আমাক কিমান দিয়া আছে 20 চ' 1.5 ইনটু 20 এইটো কৰিলে তোমালোক কিমান আহি যাব 30 mm আহি যাব হয়নে চ' এইটো আহি যাব 30 আৰু কি লাগিব তোমালোক এতিয়া বাট জইণ্টৰ কাৰণে হ'লে মানে চেণ্টাৰ টু চেণ্টাৰ যিটো ডিষ্টেঞ্চ মানে দুটা এতিয়া ডাবল ৰিভেটেড বুলি কৈছে তো দুটা ৰ' অফ ৰিভেটটো থাকিব হয়নে মানে এখন প্লেটত দুটা ৰ' অফ ৰিভেটকৈ এইখন এতিয়া দুখন প্লেট ইয়াত এতিয়া কাহিনীটো কি হয় এনেকুৱা টাইপৰ হয় হয়নে দুখন মেইন প্লেট এনেকৈ জইন হয় তো ডাবল ৰিভেটেড বুলি ক'লে ইয়াতো এটা ৰ' ইয়াত দুটা ৰ' আহিব ইয়াত দুটা ৰ' আহিব হয়নে চ' এই দুটা ৰ'ৰ মাজৰ যিটো ডিষ্টেঞ্চ আছিলে সেইটো কি বুলি কৈছিলে ৰ' পিচ বুলি কৈছিলে হয়নে চ' ডাবল ৰিভেটেডত ৰ' পিচৰ ভেলুটো উলিয়াবলৈ লাগিব আৰু সেইটো কাৰণে আমি প্ৰথমতে মেইন পিচটো উলিয়াই লওঁ হয়নে চ' মেইন পিচৰ ফৰ্মুলা কি আছিলে 2D পৰা 3D লৈকে ল'ব পাৰিব মই 3D লৈ লৈছোঁ চ' 3 ইনটু 20 ইকুৱেল টু কিমান আহি যাব 60 mm আহিব অ'কে তাৰপিছত তোমালোকৰ আহি যাব আমাৰ ৰ' পিচ হয়নে তো ৰ' পিচ তোমালোকৰ কিমান আছিলে এতিয়া চেইন টাইপৰ কাৰণে
কি আছিলে 0.8p হয়নে সো 0.8 ইনটু তোমালোকৰ কিমান 60 তাৰমানে ইকুৱেল টু কিমান আহি যাব 848 তাৰমানে 48 mm তোমালোকৰ আহি যাব ৰ' পিচ হয়নে চেইন টাইপৰ কাৰণে ইয়াৰ পিছত আৰু কি আছিলে তোমালোকৰ যিটো ৰিভেট আমি হেডটো আঁকিব লাগে হয়নে হেডৰ কাৰণে এটা ডিষ্টেঞ্চ আছিলে আমি স্নেপ হেড ল'লে কিমান আছিলে 1.6 দি আমি উলিয়াব লাগে সো 1.6 দি আমাৰ কিমান হ'ব তোমালোকৰ 1.6 ইনটু 20 তো এইটো কৰিলে তোমালোকৰ 32 mm আহি যাব তাৰপিছত আৰু এটা আছিলে 0.1 দি মানে চেণ্টাৰটো মাৰ্ক কৰিব ধৰণে তো 0.1 দি এইটো কৰিলে 0.1 ইনটু 20 তাৰমানে এইটো 2 mm আহি যাব তো এইকেইটা তোমালোকক ভেলু দৰকাৰ হ'ব ড্ৰ কৰিবলৈ হ'লে মানে সো এইখিনি হৈ গ'ল আমাৰ ভেলুখিনি এইখিনি ভেলুখিনি আমাক লাগিব এতিয়া ইয়াৰ পিছত আমি ড্ৰ কৰোঁ এতিয়া প্ৰথমতে আমি কি কৰিম সেকশনাল ফ্ৰণ্ট ভিউটো ড্ৰ কৰিম হয়নে তো সেকশনাল ফ্ৰণ্ট ভিউ আমি ড্ৰ কৰোঁ এটা চোৱা আমি ইয়াতে কি দিওঁ মেইন প্লেট প্ৰথমতে মেইন প্লেট দুখন লাগিব হয় নাই সো এইকেইখন হৈ গ'ল সাপোজ মেইন প্লেট মই একেবাৰতে আঁকি লৈছোঁ পিছত ডিভাইড কৰি দিম ওকে এইটো হৈ গ'ল সাপোজ এই দুখন হৈ গ'ল তোমালোকৰ মই মিডলত ডিভাইড কৰিছোঁ এইটো এই দুখন হৈ গ'ল তোমালোকৰ মেইন প্লেট আৰু অলপ এক্সটেণ্ড কৰিয়ে দিছোঁ ইফালে অলপ এক্সটেণ্ড কৰি দিওঁ এইটো সাইডে অলপ এক্সটেণ্ড কৰি দিওঁ এইফালেও অলপ এক্সটেণ্ড কৰি দিওঁ আৰু এইফালে অলপ এক্সটেণ্ড কৰি এতিয়া মেইন প্লেটখন আমাৰ থিকনেছ কিমান আছিলে মেইন প্লেটখনৰ থিকনেছ আমাৰ কিমান হ'ব লাগে 11 mm হ'ব লাগে তাৰমানে এইটো তোমালোকে 11 mm ড্ৰ কৰিব লাগিব ওকে এইটো তোমালোকৰ কিমান হ'ব এইটো হৈ যাব 11 এইটো মই এতিয়া এনেকৈ দি দিছোঁ দেই ডাইমেনশ্যনিংটো তোমালোকে কিন্তু প্ৰপাৰ ডাইমেনশ্যনিং মেথড ইউজ কৰিবা মানে এইটো এইফালে আহি যাব ওপৰত এইটো ষ্টাইল আহি যাব এনেকৈ বা তোমালোকে এইটোতো হৈ গ'ল তোমালোকৰ কি আছিলে এলাইন আছিলে হয় নাই এনেকৈ তোমালোকে ডাইমেনশ্যনিং মেথডটো প্ৰপাৰলি ইউজ কৰিবা যি ডাইমেনশ্যনিং মেথড আছিলে তো মই ইয়াত এতিয়া তোমালোকক এইফালে এনেকৈ বেকাকৈ দিলেতো দেখিবলৈ দিগদাৰ হ'ব ন মানে দেখা পাবলৈ চ' মই এইটোত এনেকৈ টাইপত দি দিছোঁ তোমালোকে ভালকৈ দেখি পাবলৈ কিন্তু তোমালোকে প্ৰপাৰ ডাইমেনশ্যনিং যিটো মেথড সেইটো ইউজ কৰিবা অ'কে এতিয়া চোৱা এইখন হৈ গ'ল আমাৰ মেইন প্লেট এতিয়া আমাৰ কি লাগিব আৰু যিহেতু ছিংগল ষ্টেপ বুলি কৈছে চ' আমাৰ এক্সট্ৰা এখন প্লেট লাগিব হয় নাই চ' মই প্লেটখন ওপৰতে দি দিলোঁ অ'কে চ' ওপৰত মই এক্সট্ৰা প্লেট এখন দি দিছোঁ এতিয়া চোৱা এক্সট্ৰা প্লেটখন আমাৰ এইটো এংগল দিব লাগিব কিমান আছিলে 80 ডিগ্ৰী হয় নাই চ' ইয়াতে মই এতিয়া এক্সট্ৰা প্লেটখন চোৱা এক্সট্ৰা প্লেটখনৰ থিকনেছ কিমান হ'ব লাগে 12 mm চ' ইয়াতকৈ অলপ হ'লেও বেছি হ'ব হয় নাই 1 mm হ'লেও তোমালোকৰ অলপ থিকনেছটো বেছি হ'ব চ' এইটো তোমালোকে ভালকৈ মন কৰিবা অ'কে চ' এইটো হৈ গ'ল এতিয়া ইয়াৰ পিছতে তোমালোকৰ আৰু কি আহিব এতিয়া আমাৰ যিহেতু চেইন টাইপ লাগে তো চেইন টাইপতো তোমালোকৰ ডাইৰেক্ট আমি এতিয়া ৰিভেটিং মানে ৰিভেটবিলাক আঁকিব লাগিব হয় নাই আৰুতো ইয়াত ডাবল ষ্টেপ নহয় যে তলফালে এখন আহিব এতিয়া ইয়াতে চোৱা মই ডাবল ষ্টেপটো কৈ দিছোঁ ডাবল ষ্টেপ যদি দিয়া থাকে ডাবল ষ্টেপ বুলি ক'লে মানে কি ওপৰতো এখন আহিব তলতো ঠিক এনেকুৱা এখন প্লেট এখন আহিব কিন্তু তেতিয়া তাৰ তোমাৰ থিকনেছটো বদলি যাব অ'কে এতিয়া ইয়াৰ পিছতে আমি ৰিভেটকেইটা ড্ৰ কৰি লওঁ প্ৰথমতে চেণ্টাৰ লাইনকেইটা ড্ৰ কৰি লওঁ এতিয়া চেণ্টাৰ লাইনকেইটাৰ কাৰণে তোমালোকে এতিয়া চোৱা আমি মাৰ্জিন মানে তোমালোকৰ 1.5 দি যিটো 30 হয় নাই চ' এইফালৰ পৰা 30 mm ল'ব লাগিব 30 mm তোমালোকে ছাপ'জ ইয়াতে লৈ ল'লোঁ মই 30 mm ইয়াত এটা তাৰপিছত এতিয়া ইয়াৰ পৰা নেক্সটটো এইফালেও লৈ লৈছোঁ এটা এইফালেতো ল'ব লাগিব হয় নাই অ'কে তাৰপিছত এইটো হৈ গ'ল এইফালে 30 এইফালে 30 এই 1.5 ডিটো এতিয়া আমাৰ নেক্সটটো আৰু এটা ৰ' আঁকিব লাগিব নহয় সেইটো কাৰণে আমাৰ ৰ' পিচ লাগিব ৰ' পিচটো কিমান 48 mm তো 48 mm তোমালোকৰ ছাপ'জ ইয়াতে মই লৈ ল'লোঁ 48 mm মই একেবাৰে চেণ্টাৰ লাইনটো ড্ৰ কৰিয়ে লৈছোঁ কাৰণ কেলৈ মোৰ টপ ভিউটো দৰকাৰ হ'বতো সেইটো কাৰণে মই একেবাৰে তোমালোকৰ চেণ্টাৰ লাইনটো ড্ৰ কৰি লৈছোঁ যাতে আকৌ পিছত অসুবিধা নহয় তোমালোকে এনেকৈ ড্ৰ কৰি ল'বা কাৰণ পেঞ্চিল দিহে ড্ৰ কৰিবা
পিছত তোমালোকে ৰাফ কৰিব পাৰিবা ন মুচিব পাৰিবা এইডোখন চ' ড্ৰ কৰিয়ে ল'বা একেবাৰতে চ' এইফালেও তেনেকৈ মই 48ত এইটো ড্ৰ কৰি লওঁ চেণ্টাৰ লাইনটো ওকে তো মোৰ চেণ্টাৰ লাইনকেইটা হৈ গ'ল এতিয়া আমি কি ড্ৰ কৰিব লাগে ৰিভেটখিনি ড্ৰ কৰিব লাগে হয়নে চ' এতিয়া ৰিভেটৰ আমাৰ ডায়মিটাৰ কিমান আছে 20 mm চ' চেণ্টাৰ লাইনৰ পৰা এইফালে 10 এইফালে 10 তো 20 হৈ যাব টোটেল চ' এইফালে আমি ইয়াতে এইটো 10 ল'লোঁ এইফালৰ পৰা ইয়াত 10 ঠিক তেনেকৈ ইয়াতো 10 ইয়াতো 10 এইবিলাক তোমালোকে জুখি মানে মেজাৰমেণ্ট কৰি পেলাই ড্ৰ কৰিবা তাৰপিছত ইয়াতো 10 ইয়াতো 10 তাৰ পৰা এইফালেও 10 এইফালে তোমালোকৰ 10 mm তাৰমানে টোটেল 20 হৈ গ'ল হয়নে এই চেণ্টাৰ লাইনৰ পৰা এইফালে 10 এইফালে 10 হ'লে টোটেল 20 হৈ যাব ঠিক তেনেকৈ চবতে আমাৰ 20 mm ডায়মিটাৰটো আমি ড্ৰ কৰি ল'লোঁ তাৰপিছত এইখিনি অলপ মুছি দিওঁ মই কাৰণ কেলৈ ছেকশ্যনিং লাইন ড্ৰ কৰিব লাগিব এইখিনি হোল হিচাপে থাকিব হয়নে অ'কে আচ্ছা চ' এইখিনি হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব ৰিভেটৰ যিটো ওপৰৰ হেডটো ড্ৰ কৰিব লাগিব হয়নে চ' হেডৰ কাৰণে আমাৰ কিমান আছিলে 1.6 দি কিমান হ'ব লাগে 32 এতিয়া ইয়াৰে আমি হাফ ল'ব লাগিব হাফ কিমান হ'ব 16 mm হৈ যাব হয়নে 32 আধা 16 হ'ব আৰু ইয়াৰে যিটো চেণ্টাৰ আমি লওঁ চেণ্টাৰটো আমি কিমান লওঁ এই ওপৰৰ পৰা কিমান mm তলত আনিব লাগিব 0.1 দি তলত আনিব লাগিব মানে 2 mm আমি তলত আনিব লাগিব চ' 2 mm আনিবলৈ ছাপ'জ ধৰা এইটো ধৰা মই 2 mm লৈ লৈ এইফালে আৰু এইফালে ইয়াত 2 mm এনেকৈ ইয়াত 2 mm এইটো 2 mm এইটো তেনেকৈ ওপৰৰ পৰা তোমালোকে জুখি ল'বা ক'ত 2 mm পৰে তাতে তোমালোকে চেণ্টাৰটো মানে কম্পাছৰ চেণ্টাৰটো তাতে থ'ব লাগিব কম্পাছডাল তাত থ'ব লাগিব চ' ইয়াতে তোমালোকে কম্পাছ এতিয়া এইটো 0.1 দি মানে ওপৰৰ পৰা 2 mm এই লাইনটোৰ পৰা 2 mm তেনেকৈ এই তলৰ পৰা ইয়াতে 2 mm ওপৰত যাব চ' ইয়াতে এনেকৈ পইণ্টকেইটা পাই যাবা চ' এই পইণ্টত তোমালোকে কম্পাছ এনেকৈ থ'বা থৈ পেলাই আৰ্কটো মাৰিব লাগিব কিমান আৰ্ক ৰেডিয়াছ কিমান ল'ব লাগিব ইয়াৰ আধা ল'ব লাগিব 1.6 দি হাফ ল'ব লাগিব মানে 16 mm ইয়াত যিমান লাগে ইয়াতে 32 ওলাইছে চ' মই 16 mm ল'ম চ' ইয়াতে মই কম্পাছ লৈ পেলাই 16 mm ৰেডিয়াছ লৈ পেলাই আৰ্ক এনেকৈ ড্ৰ কৰিব লাগিব ত' ছাপ'জ ধৰা মোৰ আৰ্কটো এনেকুৱা টাইপত আহিব এইটো আহিলে ঠিক তেনেকৈ গোটেইকেইটাতে ড্ৰ কৰিব লাগিব তেনেকৈ ইয়াত এনেকৈ আহিলে ছাপ'জ এইটো ইয়াতে এইটো অ'কে ঠিক তেনেকৈ তলৰ ফালেও আহিব এইটো হ'ল ইয়াতে এইটো হ'ল এইফালে এইটো আৰু ইয়াত এইটো অ'কে চ' এইকেইটা মোৰ ৰিভেটখিনি হৈ গ'ল মানে ছেকশ্যনেল ফ্ৰণ্ট ভিউটো অলমষ্ট কমপ্লিটেড ইয়াত খালি অকল তোমালোকৰ হেচিং লাইন দিব আছে আৰু হেচিং লাইনটোতো জানাই 45 ডিগ্ৰীত দিব লাগে হয়নে আৰু দুডাল লাইনৰ মাজত কিমান mm 2 মেক্সিমাম 2 to 3 mm গেপ থাকিব লাগে চ' ইয়াতে তোমালোকে দি দিবা হেচিং লাইন আৰু এইটো চাবা 45 ডিগ্ৰী হ'ব লাগে ছেট স্কোৱাৰ ইউজ কৰিবা চ' এইফালে হ'ল এইবোৰ প্ৰপাৰলি তোমালোকে ড্ৰ কৰিবা মই এতিয়া জাষ্ট তোমালোকক দেখাবলৈ ইয়াতে ড্ৰ কৰি দিছোঁ ৰাফলি এইটো হ'ল তাৰপিছত ওপৰৰ প্লেটখন অ'কে চ' এইটো আমাৰ ছেকশ্যনেল ফ্ৰণ্ট ভিউ কমপ্লিটেড
এতিয়া নেক্সট আহি গ'ল আমাৰ টপ ভিউ কাৰণে এতিয়া টপ ভিউ কাৰণে এতিয়া কি আহি যাব চোৱা আমাৰ মেইন প্লেট দুখন কোনকেইখন আছিলে এইকেইখন আমাৰ মেইন প্লেট হয় নাই ইয়াৰ পৰা ইয়ালৈকে আৰু ইয়াৰ পৰা ইয়ালৈকে আৰু মেইন প্লেট কেইখন তলত আছে চ' মই ফাৰ্ষ্টে মেইন প্লেট কেইখনে ড্ৰ কৰি লওঁ এনেও তলত থাকিব বাৰু চ' ইয়াৰ পৰা মই প্ৰথমে বাউণ্ডেৰীকেইটা মিলাই লওঁ তাৰপিছত এতিয়া চোৱা যিহেতু এই জইনটো মানে ইয়াৰ পৰা ইয়ালৈকে মেইন প্লেট এখন আৰু ইয়াৰ পৰা ইয়ালৈকে মেইন প্লেট এখন এইটোতো আমাৰ জইন হয় নাই চ' ইয়াতে আমাৰ এইটো কিন্তু তলৰ ফালে থাকিব ন ওপৰৰ পৰা চালে আমাৰ কি থাকিব তলৰ ফালে থাকিব হয় নাই চ' এইটো আমাৰ ডটেড লাইন আমি ড্ৰ কৰিব লাগিব চ' এইটো আমি ডটেড লাইনত ড্ৰ কৰি লওঁ চ' এইটো আমাৰ কি আহি যাব ডটেড লাইন তোমালোকৰ আহি যাব অ'কে চ' ডটেড লাইনত তোমালোকে দি ল'বা আচ্ছা এইটো হৈ গ'ল এতিয়া চোৱা আমি অনলি এইফালে পথালিকে চালে মানে দুটা দেখালে হৈ গ'ল মেইনলি আমাৰ পিচটোহে আমি দেখাব লাগে হয় নাই চ' আমি দুটা দেখালে হ'ল চ' আমি ইমান ড্ৰ কৰিব নালাগে মই ইয়াতে সামৰি দিছোঁ এইটো মই এতিয়া ফাৰ্ষ্টে বাউণ্ডেৰী দি লৈছোঁ পিছত মই এইটো ভালকৈ মিলাই দিম এতিয়া চোৱা আমি এইটো হৈ গ'ল এতিয়া ইয়াৰ ওপৰত আৰু এখন প্লেট আহিব হয় নাই তো ওপৰ প্লেটখন আমি ডাইৰেক্ট ওপৰৰ ফালৰ পৰা চালে মানে আমি প্ৰথমতে ওপৰ প্লেটখন দেখিম চ' ওপৰ প্লেটখনৰ কাৰণে আমাৰ ক'ৰ পৰা আহিব এই ইয়াৰ পৰা আহিব হয়নে চ' এইটো আমাৰ ডাইৰেক্ট লাইন আহিব আৰু এইটো ইয়াৰ পোনে পোনে আহিব প্ৰজেকশ্যন ঠিক তেনেকৈ ইয়াৰ পোনে পোনে আহিব প্ৰজেকশ্যন আৰু ইয়াৰ পোনে পোনে আহিব এটা প্ৰজেকশ্যন এতিয়া চোৱা এতিয়া আমি ওপৰৰ ফালে চালে মানে আমি টপ মানে ওপৰ প্লেটখন প্ৰথমতে দেখিম নহয় চ' ইয়াতে আমি ড্ৰ কৰি দিছোঁ এইখন হৈ গ'ল আমাৰ ওপৰৰ প্লেটখন তেনেকৈ ইয়াতো মই ড্ৰ কৰি দিওঁ এইখন হৈ গ'ল আমাৰ ওপৰৰ প্লেটখন এইখন অ'কে এইখন আমাৰ ওপৰৰ প্লেটখন হা এতিয়া আমি তলৰ ফালে প্লেটখন যিকেইখন আছে তো তলৰ প্লেটখন চোৱা এখন প্লেট এখন প্লেট দুখন বেলেগ প্লেট হয় নাই মেইন প্লেট কেইখন মানে হা চ' মেইন প্লেট কেইখন আমি ড্ৰ কৰোঁ চ' ইয়াতে আমি এইটো হৈ গ'ল এতিয়া ইয়াত এতিয়া চোৱা দুখন প্লেট দেখাব লাগিবতো চ' এখন মই এইটো দেখালোঁ আৰু এখন মই অকণমান তললৈ দেখাই দিওঁ তেতিয়া মানে দুখন প্লেট আছে বুলি আমি গম পাম এইটো হ'লনে চ' ইয়াতো ঠিক তেনেকৈ এইটো হ'ল তাৰপিছত এইখন আমাৰ প্ৰথম আছিলে চ' এইখন হৈ গ'ল আমাৰ প্লেটকেইখন মেইন প্লেটকেইখন এইখন অ'কে আৰু ওপৰ প্লেটখন এইখন এতিয়া চোৱা ইয়াত আমি কি কৰিব লাগে ৰিভেটৰ আমি টপ ভিউকেইটা আঁকিব লাগিব হয় নাই তো টপ ভিউ আঁকিবলৈ আমি যিকোনো দুটা দেখালে হ'ল কাৰণ আমি পিচটো মেইনলি শ্ব' কৰিব লাগে হয় নাই মেইন আমি দুটা ৰিভেটৰ মাজত যিটো পিচ টপ ভিউত যিটো ডিষ্টেঞ্চ থাকে সেইটো আমি শ্ব' কৰিব লাগে পিচটো চ' আমি পিচটো শ্ব' কৰিবলৈ দুটা ড্ৰ কৰি দিলে মানে চাফিচিয়েণ্ট হা চ' আমি চেণ্টাৰ লাইনটো ফাৰ্ষ্টে ড্ৰ কৰি লওঁ এতিয়া চোৱা চেণ্টাৰ লাইনৰ তোমাৰ তাৰপৰা মই ইয়াতে এটা ড্ৰ কৰিলোঁ এইটো এটা হ'ল আৰু এটা তোমালোকৰ ইয়াতে ড্ৰ কৰি ল'লোঁ এইটো এটা অ'কে আচ্ছা এইটো হৈ গ'ল এতিয়া আমি কি ড্ৰ কৰিম ৰিভেটকেইটা আমি ড্ৰ কৰিম হয়নে অ'কে চ' আমি এতিয়া ৰিভেট ড্ৰ কৰিম চ' ৰিভেটিঙৰ কাৰণে কি আমাৰ কি আছিলে তোমালোকৰ ডায়মিটাৰটো কিমান হ'ব লাগে ৰিভেটৰ এইটো যিটো 1.6 এইটোহে ল'ব লাগিব দেই
কাৰণ ওপৰটো কিমান আছিলে 1.6 দি আমি লৈছিলোঁ মানে তাৰ আধা লৈছিলোঁ ৰেডিয়াছ ইয়াৰ কিমান লৈছিলোঁ 16 আছিলে হয়নে চ' আমি 16 ৰেডিয়াছ লৈ পেলাই এইকেইটা চেণ্টাৰ হিচাপে লৈ পেলাই এইকেইটা এই পইণ্টকেইটা আমি চেণ্টাৰ হিচাপে লৈ পেলাই আমি চাৰ্কুল ড্ৰ কৰিব লাগিব মানে ওপৰৰ পৰা চালে মানে এটা ৰিভেটৰ ওপৰৰ হেডটো কি ৰাউণ্ড নিচিনা দেখিম হয় নাই গোল নিচিনা দেখিম চাৰ্কুলৰ টাইপ চ' আমি এইকেইটা চেণ্টাৰ হিচাপে লৈ পেলাই চাৰ্কুল আমি ড্ৰ কৰিব লাগিব এতিয়া চাৰ্কুলটো আমাৰ ৰেডিয়াছ কিমান হ'ব 32 আধা হ'ব কিমান হ'ব তোমালোকৰ 16 mm তোমালোকৰ ৰেডিয়াছ হৈ যাব অ'কে চ' আমি 16 mm ৰেডিয়াছ লৈ পেলাই তোমালোকে এনেকৈ চাৰ্কুল ড্ৰ কৰিব লাগিব এইটো হ'ল এইটো এইটো টু 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 এইটো এটা আৰু এইটো অ'কে এইকেইটা হৈ গ'ল আমাৰ 16 mm মানে ওপৰৰ পৰা চালে মানে এইকেইটা এতিয়া চাওক ওপৰৰ পৰা চালে মানে এই যে ৰিভেটৰ যিটো হোলটো আছে সেইটোতো আমি নেদেখোঁ এইটো মই আগতেও কৈছোঁ চ' সেইটো কাৰণে আমি ডটেড লাইন আমি ড্ৰ কৰিব লাগে আৰু কিমানত ড্ৰ কৰিব লাগিব ইয়াৰ ডায়মিটাৰ কিমান 20 mm আছিলে হয় নাই 20 mm তো আমি তাৰ হাফ ল'ব লাগিব মানে 10 mm ল'ব লাগিব চ' 10 mm ৰেডিয়াছ লৈ পেলাই একে ইয়াতে চেণ্টাৰ থৈ পেলাই আমি ডটেড লাইনত এটা চাৰ্কুল আমি ড্ৰ কৰি দিব লাগিব তো এইটো এইকেইটা হ'লনে আৰু ইয়াৰ পৰা ইয়ালৈকে আমাৰ ডিষ্টেঞ্চ কিমান আছিলে পিচ আছিলে হয় নাই চ' আমি পিচটো শ্ব' কৰিব লাগিব এতিয়া এইটো আমাৰ পিচ আছিলে চ' পিচ আমাৰ কিমান আছিলে 1.6 কিমান আছিলে তোমালোকৰ পিচটো ক'ত উলিয়াইছিলোঁ এইটো হয় নাই 60 mm আছিলে হয় নাই তো 60 আৰু এইটো 11 চ' এইটো মই ইয়াতে এনেকৈ লিখি দিছোঁ 11 হয়নে অ'কে চ' এইটো হৈ গ'ল 60 আৰু আমাৰ কি কি শ্ব' কৰিব লাগে এতিয়া আমি ডাইমেনশ্যনিং অকণমান শ্ব' কৰি দিওঁ এতিয়া ডাইমেনশ্যনিঙৰ কাৰণে আমাৰ ডাইমেনশ্যনৰ কিমান কিমান আছিলে এতিয়া ইয়াৰ পৰা ইয়ালৈকে এইটো কিমান আছিলে আৰু চেণ্টাৰ এইটো একেবাৰে শ্ব' কৰি দিওঁ ইয়াতে চ' এইটো আছিলে তোমাৰ 30 আছিলে নেকি 1.5 দি হয় নাই চ' এইটো হৈ গ'ল 30 আৰু এইটো কিমান আছিলে ৰ' পিচটো আমি কিমান পাইছিলোঁ 48 হয়নে চ' এইটো 48 হৈ গ'ল 48 চ' ইয়াতো ঠিক তেনেকৈ হ'ব আৰু ইয়াৰ পৰা ইয়ালৈকে এইটো একেটাই হ'ব এইটো তোমালোকৰ 30 হ'ব ঠিক তেনেকৈ এইটো ছাইডেও সেই একেই হ'ব হা ইয়াৰ পৰা ইয়ালৈকে 30 আকৌ এইটো 48 আকৌ এইটো তোমালোকৰ 30 অ'কে তাৰপিছত আৰু এইটো তোমালোকে শ্ব' কৰিব পাৰা এইটো এতিয়া এই 1.6 মই এফালে এইখিনি দেখালোঁ ন এতিয়া এটা ছাইডে মই সেই 1.6 দি এইটো মই দেখাই দিওঁ হা চ' ইয়াৰ পৰা ইয়ালৈকে এইটো কিমান এইটো 1.6 দি আমি কিমান পাইছিলোঁ 1.6 দি আমি পাইছিলোঁ তোমালোকৰ 32 চ' এইটো 32 mm অ'কে তাৰপিছত ৰিভেটৰ হোলটো এটা দেখাব পাৰিবা ৰিভেটৰ হোল তোমালোকে ধৰি লোৱা মই ইয়াতে দেখাই দিলোঁ ৰিভেটৰ হোল এইটো হোলটো কিমান আছিলে তোমালোকৰ 20 আছিলে এতিয়া এইটো মই ইয়াত মাজতো লিখিব দিগদাৰ হ'ব চ' মই ইয়াতে লিখি দিছোঁ হা চ' এইটো হৈ যাব আমাৰ 20 অ'কে নহ'লে তোমালোকে ইয়াৰ মাজতো দেখাব পাৰা হা ইয়াতে কোনোবা এটাত ধৰা ইয়াতে মাজতে তোমালোকৰ এনেকৈ 20 তোমালোকে লিখিব পাৰা এতিয়া তোমালোকে দেখি নাপাবা তুমি ইয়াত ইমান মই যদি সৰুকৈ লিখি দিওঁ তথাপি মই লিখি দিছোঁ ইয়াতে তোমালোকৰ এইটো মাজতো তোমালোকে দেখাব পাৰা 20 অ'কে তাৰপিছত নহ'লে ইয়াতো তোমালোকে ডায়মিটাৰ হিচাপে দেখাব পাৰা ইয়াতো তোমালোকে এনেকৈ ডায়মিটাৰ শ্ব' কৰিলে মই এটা দেখাই দিছোঁ ইয়াতে এনেকৈ ডায়মিটাৰ যদি শ্ব' কৰিব বিচাৰা চ' ডায়মিটাৰো শ্ব' কৰিব পাৰা এইটো টাইপত তেতিয়া তুমি 532 ইয়াতে লিখিব লাগিব হা চ' এইখিনি হৈ গ'ল আমাৰ ডাবল ৰিভেটেড বাট জইণ্ট ছিংগল ষ্ট্ৰেপ আৰু চেইন টাইপ চ'
এনেকৈ তোমালোকে ফৰ্মুলাখিনি ইউজ কৰিব লাগিব এতিয়া যদি ইয়াতে যদি ডাবল ষ্টেপ বুলি দিয়ে ডাবল ষ্টেপত একো ইমান মানে এইখিনি বস্তু একে থাকিব খালি ইয়াতে তোমালোকৰ এই যে ওপৰফালে এখন প্লেট দিলোঁ সেই প্লেটখন এনেকৈ তলৰ ফালে আৰু এখন প্লেট আহি যাব তেতিয়া তোমাৰ এই বস্তুটো আৰু অকণমান মানে ডাঙৰ হৈ যাব আৰু তেতিয়া খালি এই যিখন এক্সট্ৰা যিকেইখন প্লেট দিলোঁ সেইয়াৰ থিকনেছটো তোমালোকৰ বদলি যাব থিকনেছটো তোমালোকৰ কিমান আছিলে যিটো ডাবল ষ্টেপ হ'লে মানে তোমালোকৰ থিকনেছ কিমান আছিলে 0.7t to 0.8t তোমালোকে ল'ব পাৰা তো মই যদি 0.8t লৈ লওঁ তেতিয়া তোমালোকৰ থিকনেছটো বদলি যাব থিকনেছটো তোমালোকৰ আহি যাব অলপ কমি যাব মানে মেইন প্লেটতকৈ তোমালোকৰ থিকনেছটো কমি যাব এইটো 11 আছিলে নহয় তেতিয়া সেইটো যদি মই 0.8t লওঁ তেতিয়া 0.8t ল'লে মানে তোমালোকৰ কিমান আহিব যদি মই সেইটো 0.8t হিচাপে লওঁ তেতিয়া তোমালোকৰ যদি মই এইটো লওঁ এইটো ল'লে মানে 0.8 into 11 হৈ যাব তো অলমোষ্ট 8.8 mm তোমালোকৰ থিকনেছ আহি যাব মানে এক্সট্ৰা প্লেট কিখনৰ থিকনেছটো ইয়াতকৈ সিঙ্গল ষ্টেপতকৈ কমি যাব সিঙ্গল ষ্টেপত কি হৈছিলে বাঢ়িছিলে অলপ হয় নাই 1.125t আছিলে সো অলপ ডাঙৰ হৈছিলে মেইন প্লেট কিখনতকৈ কিন্তু ডাবল ষ্টেপ যেতিয়া ল'বা মানে ওপৰৰ ফালৰ দিবা যেতিয়া তলৰ ফালৰ দিবা তেতিয়া তোমালোকৰ প্লেট কিখনৰ থিকনেছ মানে এক্সট্ৰা প্লেট কিখনৰ থিকনেছটো অলপ কমি যাব 8.8 আহি যাব সো ওপৰৰ ফালে 8.8 তলৰ ফালে 8.8 সো এটা অকণমান ডাঙৰ নিচিনা দেখাব আৰু এইকেইটা অকণমান তলত ৰাখিব লাগিব মানে তেতিয়া তোমালোক কি হৈ যাব মই ইয়াতে জাষ্ট এটা এনেই দেখাই দিছোঁ এক্সাম্পল ইয়াতে মই শ্ব' কৰি দিছোঁ এইটো ফিগাৰতে তেতিয়া তোমালোকৰ এই বস্তুটো মানে ইয়াতে এনেকুৱা হৈ যাব ইয়াতে এইকেইখন এক্সট্ৰা প্লেট আহি যাব কিন্তু ইয়াৰ থিকনেছটো কমি যাব দেই এইটো এইটো তোমালোকৰ যদি 12 আছিলে সো ইয়াতে তোমালোকৰ এইটো 8 আহি যাব তেতিয়া আৰু এইকেইটা এনেকুৱা হৈ যাব ৰিভেটৰ সেইকেইটা হোলকেইটা এনেকুৱা ড্ৰ কৰিব লাগিব তললৈকে আহি যাব মানে তেতিয়া এইটো তোমালোকে সেকশনিং লাইন ড্ৰ কৰিব লাগিব তাৰপিছত এই বস্তুটো এনেকুৱা হ'ব মানে তেতিয়া এইটো আৰু ইয়াত এইখিনি বস্তু একে থাকিব খালি এক্সট্ৰা এখন প্লেট তোমালোকে তলৰ ফালে দিব লাগিব সেই প্লেটখন তোমালোকে ডাইৰেক্ট এতিয়া চোৱা ইয়াতে আহি যাব হয়নে সো ইয়াতে আহিলে মানে মই এইটো বস্তু ধৰা এইখিনি মই অলপ মুছি দিওঁ তেতিয়া মোৰ দেখাবলৈ সুবিধা হ'ব দেই এইটো অলপ সৰু কৰি দিছোঁ তেতিয়া মই ইয়াত দেখাবলৈ অলপ সুবিধা হ'ব সো যদি এক্সট্ৰা প্লেটখন আহি যায় তেতিয়া তোমালোকৰ এইকেইখন ধৰা এইখন প্ৰথম ওপৰৰ প্লেটখন আছিলে দেই এইখন ওপৰৰ প্লেট তাৰপিছত এইকেইখন মাজৰ মেইন প্লেট কেইখন হয়নে তাৰপিছত যিখন এক্সট্ৰা আকৌ তলৰ ফালে যিখন প্লেট থাকিব এতিয়া সেই প্লেটখন চোৱা তলৰ ফালে লুকাই থাকিব হয়নে সো এইটো লাইনতে থাকিব ইয়াৰ পোনে পোনেতো থাকিব তো ইয়াতে তুমি বাহিৰলৈ উলিয়াই পেলাই এনেকৈ দেখাই দিব পাৰা এইটো কিন্তু এইফালৰ পৰা চালে মানেতো যিখিনি ওলাই থাকিব সেইখিনিতো তোমালোকে দেখি পাবা সো এনেকুৱা হ'ব মানে এই মাজত এই দুটা এই মেইন প্লেট আৰু ওপৰৰ এক্সট্ৰা এইখন হৈ গ'ল ওপৰৰ এক্সট্ৰা প্লেট এইখন মেইন প্লেট সো ইয়াৰ মাজত ডটেড লাইন দিব লাগিব মানে ইয়াৰ মাজত এনেকৈ ডটেড লাইন আহিব তাৰপিছত ইয়াৰ পৰাহে তোমালোকে এনেকৈ যাব চিধা লাইন যাব ডাৰ্ক লাইন ওকে সো সেইটো তোমালোকে মনত থবা তাৰপিছত বাকী এইটো একেই আৰু এইটো তোমালোকৰ এনেকুৱা হ'ব তো ইয়াতো ঠিক তেনেকৈ ইয়াত ডটেড লাইন আহিব আৰু ইয়াৰ পৰা ডাৰ্ক লাইন আহিব এনেকৈ ইয়াতো তোমালোকৰ এনেকৈ ডটেড লাইন যাব আৰু ওপৰত এনেকৈ ডাৰ্ক লাইন যাব আৰু এইটো তোমালোকৰ জইন হৈ যাব সো এইটোৱে বস্তু আৰু বেলেগ একো ডিফাৰেঞ্চ নাই বাকীখিনি চব একেই হ'ব খালি এইটোৱে ডিফাৰেঞ্চ হৈ যাব ডাবল ষ্টেপত অকল এই থিকনেছকেইটা বদলি যাব সেইটো তোমালোকৰ হৈ যাব এইটো 8.8 mm হৈ যাব ওকে সো ডাবল ষ্টেপ বাট জইন তোমালোকে দেখিলা কেনেকৈ ড্ৰ কৰিব লাগে চেইন টাইপত মই আজি দেখালোঁ আৰু ছিংগল ষ্টেপ ডাবল ষ্টেপ দুইটা মই দেখাইলোঁ কেনেকৈ ড্ৰ কৰিব লাগে ফৰ্মুলা এইখিনি ইউজ কৰি পেলাই এতিয়া চোৱা তোমালোকক কেতিয়াবা এতিয়া মই ডাইৰেক্ট ডি বুলি লৈ লৈছোঁ 20 mm কেতিয়াবা তোমালোকক থিকনেছো তোমালোকক দিয়া থাকিব পাৰে তো থিকনেছ দিয়া থাকিলেও তোমালোকে তেনেকৈ ডিটো উলিয়াই ল'ব লাগিব তাৰপিছত তোমালোকে এইখিনি ফৰ্মুলা কৰিব লাগিব এইখিনি মই আগতেও কৈছিলোঁ যে ডি বা টি কোনোবা এটা দিয়া থাকিব পাৰে যিকোনো এটা দিয়া থাকিলেও সেইটো তুমি উলিয়াই ল'ব লাগিব যদি ডি দিয়া থাকে টি উলিয়াব লাগিব যদি টি দিয়া থাকে ডি ডায়ামিটাৰ তোমালোকে উলিয়াই পেলাই বাকী ভেলুখিনি উলিয়াই পেলাই তাৰপিছত তোমালোকে এনেকৈ ড্ৰ কৰিব লাগিব ওকে তেতিয়াহ'লে এইটো আজি দেখাই দিলোঁ যে ডাবল ৰিভেটেড বাট জইণ্ট আৰু ছিংগল ষ্টেপ চেইন টাইপ আমি কেনেকৈ ড্ৰ কৰিব লাগে ইউজিং দ্য ফৰ্মুলাছ ইয়াৰ পিছতে মই নেক্সট ভিডিঅ' তোমালোকক দেখাই দিম ডাবল ৰিভেটেড বাট জইণ্টে দেখাম কিন্তু তোমালোকৰ জিগজেগ টাইপ মই দেখাই দিম জিগজেগ টাইপ কেনেকৈ ড্ৰ কৰিব লাগে ওকে সো ভিডিঅ'বোৰ চাবলৈ নাপাহৰিবা আৰু এইটো ভিডিঅ' যদি ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা অবভিয়াছলি আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে নতুন ভিডিঅ' আপলোড দিলে সোনকালে নটিফিকেশ্যনটো পাই যোৱা ওকে তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ